ব্ৰেকিং নিউজ জানাবলৈ বিচাৰিছোঁ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পদত্যাগ কৰিছে। আমি এই মুহূৰ্তত জনাইছোঁ এটা ব্ৰেকিং নিউজ আপোনালোকক। দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পদত্যাগ কৰিছে। অৱশ্যে স্বাস্থ্যজনিত কাৰণত তেওঁ পদত্যাগ পত্ৰ দাখিল কৰা বুলি এই মুহূৰ্তত জানিব পৰা গৈছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে জগদীপ ধনখড়ে। আমি আকৌ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, এটা ব্ৰেকিং নিউজ। দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পদত্যাগ কৰিছে আৰু তেওঁৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰাৰ পাছতেই বিশেষকৈ ৰাজনৈতিক মহলতো হাহাকাৰ লাগিছিল আৰু সামাজিকভাৱেও এই গোটেই বিষয়টোৱে চৰ্চা লাভ কৰিছিল। কি কাৰণে হঠাৎ পদত্যাগ কৰিবলগীয়া হ'ল উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে, কিন্তু তাৰ পাছত যি প্ৰাৰম্ভিকভাৱে খবৰ আহিছে আমাৰ ওচৰলৈ যে তেখেতৰ স্বাস্থ্যজনিত কাৰণত তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰাষ্ট্ৰপতিলৈ। আৰু এই মুহূৰ্তত আমি সংযুক্ত হৈ আছোঁ আমাৰ পলিটিকেল এডিটৰ পংকজ প্ৰতিম বৰাৰ সৈতে। পংকজ প্ৰতিম বৰা, ডাঙৰ খবৰ আৰু যিখিনি প্ৰাৰম্ভিকভাৱে আমি গম পাইছোঁ স্বাস্থ্যজনিত কাৰণ। হয়, এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ, ৰাজনৈতিক মহলৰ বাবেও আটাইতকৈ ডাঙৰ খবৰ যে দেশৰ উপ-ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিছে আৰু ইতিমধ্যে তেওঁৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতিলৈ তেওঁ প্ৰেৰণ কৰিছে। আৰু সকলোকে এই পদত্যাগ পত্ৰৰ যি তেওঁৰ ভাষ্য, সেই ভাষ্য অনুসৰি সকলোকে তেওঁ নিজৰ কাৰ্যকালৰ সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীক তেওঁ ধন্যবাদ দিছে। তাৰ লগতে তেওঁ প্ৰধানমন্ত্ৰীৰ সহকৰ্মীসকলকো তেওঁ ধন্যবাদ দিছে আৰু তেওঁৰ কাৰ্যকালত যিসকলে সহযোগিতা আগবঢ়াইছিল তেওঁলোককো তেওঁ ধন্যবাদ দিয়া আমি দেখিবলৈ পাইছোঁ এই পদত্যাগ পত্ৰৰ যোগেদি। আৰু তেওঁ স্পষ্টভাৱে কৈছিল যে স্বাস্থ্যজনিত কাৰণত তেওঁ এই সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্ত লোৱাৰ পাছত অৱধাৰিত হৈ পৰিছে যে উপ-ৰাষ্ট্ৰপতি পদ এই মুহূৰ্তত দেশত পুনৰ ৰিক্ত হৈ পৰিছে। গুৰুত্বপূৰ্ণ কথাটোৱে হ'ল যে আজিৰ পৰা সংসদৰ কাম কাজ আৰম্ভ হৈছিল। আজিৰ পৰা সংসদ যিহেতু আৰম্ভণি হৈছে, গতিকে আজিৰ দিনটোত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এনেধৰণে যেতিয়া পদত্যাগ কৰিব, স্বাভাৱিকতে এই মুহূৰ্তত ৰাজনৈতিক মহলত গোটেই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰাটো অতিকে স্বাভাৱিক। আৰু যিহেতু সকলোৱে জানে উপ-ৰাষ্ট্ৰপতিৰ ওপৰত ন্যস্ত থাকে ৰাজ্যসভাৰ কাম কাজৰ গুৰু দায়িত্ব, গতিকে এই মুহূৰ্তত স্বাভাৱিকতে দৃষ্টি সকলোৰে থাকিব যে পংকজ যিটো আৰম্ভণিতে একেবাৰে চৰ্চা এটা চলিছিলে যে কি কাৰণে, কিবা ৰাজনৈতিক কাৰণ নেকি, তেনেকুৱাটো একো কাৰণ নাই। এই মুহূৰ্তলৈকে তেনেধৰণৰ কোনো ৰাজনৈতিক কাৰণ নাই বুলি কোৱা গৈছে। তেওঁ নিজেই যিহেতু কৈছে যে স্বাস্থ্যজনিত কাৰণত তেওঁ পদত্যাগ কৰিছে আৰু তেওঁ দীৰ্ঘ সময় ধৰি যদি তেওঁ ৰাজনৈতিক কেৰিয়াৰলৈ চায় তেনেহ'লে তেওঁ কিন্তু বিভিন্ন সময়ত তেওঁ বিভিন্ন পদত কাৰ্যকাল আগবঢ়াই আহিছে। ইয়াৰ উপৰিও তেওঁ উপ-ৰাষ্ট্ৰপতি পদত নিযুক্তি লাভ কৰাৰ পূৰ্বে তেওঁ কিন্তু ৰাজ্যপালো আছিল কেইবাখনো ৰাজ্যত। গতিকে তাৰ উপৰিও তেওঁ এক দীঘলীয়া তেওঁৰ ৰাজনৈতিক এক কেৰিয়াৰৰ গৰাকী আৰু উপ-ৰাষ্ট্ৰপতিৰ যি ধৰণৰ আচলতে কাম কাজ বা তেওঁৰ এটা নিজস্ব ছবি প্ৰতিচ্ছবি কিন্তু তেওঁ নিজৰ কাম কাজেৰে প্ৰতিফলন কৰিবলৈ সক্ষম হৈছিল। আৰু এই মুহূৰ্তত যদি আপুনি চাই শেহতীয়াকৈ উপ-ৰাষ্ট্ৰপতি পদবীত থকা যিসকল ব্যক্তিৰ কথা এই মুহূৰ্তত আমাৰ মনলৈ আহে, তেওঁলোকৰ ভিতৰত কিন্তু জগদীপ ধনখড়ে কিন্তু কিছু ক্ষেত্ৰত ব্যতিক্ৰম। তেওঁৰ খুহুতীয়া কথা বাৰ্তাই হওক বা তেওঁ যি ধৰণে সমগ্ৰ বিষয়সমূহ ডিল কৰে বা যি ধৰণে তেওঁ শাসকীয় পক্ষ হওক অথবা বিৰোধী পক্ষৰ যিসকল যিসকল বাকপটু তেওঁলোকৰ সাংসদ হয়, তেওঁলোকক যি ধৰণে তেওঁ কাউণ্টাৰ দিবলগীয়া পৰিস্থিতি হ'লে সেই সময়ত তেওঁ নিজৰ দায়িত্ব পালন কৰে, সেয়া কিন্তু সঁচাই চাবলগীয়া আছিল। নিশ্চয়। গতিকে আৰু শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ 2025 বৰ্ষতে, মোৰ যদি ভুল হোৱা নাই, তেখেতক এবাৰ জানুৱাৰীত আৰু এবাৰ খুব সম্ভৱ মাৰ্চ মাহত তেখেতক দুবাৰকৈ হস্পিটেলাইজ কৰিবলগীয়া হৈছিল, চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল। তেখেতৰ বুকুৰ বিষৰ বাবে চিকিৎসকে যেতিয়া জনাইছিল যে চেষ্ট পেইনৰ বাবে তেখেতক দুবাৰকৈ চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল। গতিকে সকলোৱে গম পাইছিল যে তেওঁ শাৰীৰিকভাৱে অসুস্থ আৰু সেইকাৰণেই হয়তো এই সিদ্ধান্ত গ্ৰহণ কৰিছে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ পংকজ প্ৰতিম বৰা আমাক সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।